নমস্কাৰ, মই নীৰজা। আমাৰ জীৱনটো সুখ দুখ হাঁহি কান্দোন সকলোৰে এক সমষ্টি। কেতিয়াবা এনেকুৱা হয় কোনো মানুহৰ পৰা আমি বৰ বেছিকৈ দুখ পাওঁ আৰু সেই দুখে আমাৰ বুকুখন হানি খুচি একেবাৰে বেয়া কৰি পেলায়, ভাঙি পেলায় আমাৰ বুকুৰ আইনাখন। আৰু সেইটো সময়ত আমাৰ বেলেগ আৰু কোনো কথাই আমি ঈশ্বৰৰ প্ৰতি যিটো ভক্তি, সেই ভক্তি ভাবো আমাৰ বুকুত নোসোমায়। কেৱল আমি যাক বেয়া পাওঁ, সেই যাৰ পৰা আমি কষ্ট পাইছিলোঁ, তেওঁৰ দিয়া কষ্টখিনি আৰু তেওঁৰ প্ৰতি যিটো ভাৱ, যিটো কষ্ট, সেইখিনিহে সোমাই থাকে। গতিকে ভাল কথা বা ভক্তি, ঈশ্বৰৰ ভক্তিসমূহো নোসোমায়। একেবাৰে আমাৰ বুকুখন হানি খুচি বেয়া হৈ পৰে। ইয়াৰ পৰা পৰিত্ৰাণ কেনেকৈ পাব পাৰি? ইয়াৰ পৰা পৰিত্ৰাণৰ একমাত্ৰ কথাই হৈছে যে আমি সেই ব্যক্তিজনক, যাৰ পৰা আমি কষ্ট পালোঁ, সেই ব্যক্তিজনক আমি ক্ষমা কৰি দিয়াটো। আৰু তেওঁক যেতিয়া আমি ক্ষমা কৰি দিম, আৰু ক্ষমা কৰিলেই আমাৰ বুকুৰ পৰা সেইটো তেওঁৰ প্ৰতি কষ্টটো নাইকিয়া হৈ যাব। আৰু নাইকিয়া হ'লেই আমাৰ ঈশ্বৰৰ যিটো ভক্তি, আমি যিটো ঈশ্বৰক সেৱা কৰোঁ, সেইসমূহ সোমাই পৰিব। আমি যিটো আচল ভক্তি, সেই সোমাই পৰিব। আৰু সোমাই পৰাৰ লগে লগে সেই ভক্তিয়ে আমাক যিটো কষ্ট পাই আছিলোঁ, সেই কষ্টৰ পৰা নিৰাময় কৰাত উপায় হ'ব, নিৰাময় কৰিব, আমাৰ বুকুখন শান্ত কৰি তুলিব। গতিকে ক্ষমা, সকলোৱে আমি জানোৱেই যে ক্ষমা কৰি দিব লাগে কোনো মানুহক। কোনো আমাক দুখ কৰিলে বা কোনোবাই আমাক কষ্ট দিলে তেওঁক ক্ষমা কৰি দিব লাগে। আৰু ক্ষমা কৰি দিয়াৰ একমাত্ৰ কাৰণ এইটোৱেই যে আমি সেই কষ্টটো যাতে আমি বুকুত লৈ ঘূৰি ফুৰিব নালাগে, সেই মানুহজনৰ প্ৰতি বেয়া ভাৱটো যাতে বুকুত লৈ ঘূৰি ফুৰিব নালাগে, সেইবাবেই আমি তেওঁক ক্ষমা কৰি দিব লাগে। আৰু ক্ষমা কৰিলে আমাৰ বুকুত ঈশ্বৰৰ ভক্তি সোমাই পৰে, আৰু সেই ভক্তিয়ে আমাৰ বুকুৰ পৰা সেই কষ্টবিলাক, আমাৰ দুখবিলাক নিৰাময় কৰাত সহায় কৰে। ধন্যবাদ।